নমস্কাৰ বন্ধুসকল, এছকে ফাৰ্মলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। বন্ধুসকল, আজি এটা নিপুল ডিংকাৰ চিষ্টেম ফিটিং কৰিলোঁ। কমপ্লিট হৈছে পায়, কেনেকুৱা হৈছে চাব আপোনালোকে। বিশেষ ভিডিঅ'টো কেনেকুৱা হৈছে গম পাব, চাব। এনেকৈ কাপ ফিটিং কৰিছোঁ, এইটো কফ কাপ বুলি কয়। আৰু ইয়াত চিষ্টেম লগাইছোঁ কি চাওক, এইটো নাপায় বিশেষকৈ বজাৰত। তেখেতে আগতে নদীয়া ডিংকাতে ফাৰ্ম চলাই আছিলে, এতিয়া বৰ্তমান কফ ডিংকাৰ লগাইছে নিপুলৰ সৈতে। ফিটিং মই কৰিছোঁ। কেনেকুৱা লাগিছে সকলোৱে জনাব। আমাৰ ফাৰ্মৰ অনাৰ সৈতে কথা পাতাই দিম। তেখেত এজন বিশেষ মানুহ, তেখেতৰ সৈতেও চিনাকি কৰাই দিম। বলক তেখেতৰ সৈতে কথা পাতোঁ। কেনেকুৱা পাইছে কোৱাচোন এতিয়া ফিটিংটো? মানে ক'বলৈ গ'লে এনেকুৱা হয় যে বহুত টকা খৰচা কৰি মানুহে বেলেগ এটা ষ্টাইলত বনাব পাৰে, কিন্তু এইটো যিটো কিছুমান বস্তু এনেকুৱা বস্তু মই মানে প্ৰথম দেখা পালোঁ, যিটো নেকি মোৰ আগতে কেতিয়াও ভবাই নাছিলোঁ যে বাঁহৰ এনেকুৱা এটা হেৰি কৰি পিনে এই বস্তুটো ইমান ধুনীয়াকৈ লগাব পাৰে ন। একচুৱেলি এইবিলাক কিনিবলৈ যাবলৈ গ'লে চাগৈ পটককৈ পায় বা নাপায় মই ইমান, এইটো বজাৰত উপলব্ধ নহয়। মই ইমান কেতিয়াবা পালেও 10 টকা 5 টকা মানে ফিডাৰবিলাকৰ লগত পায়। হয়। আৰু তাৰ ফিটিংটো মই চালোঁ আৰু ইয়াৰ ফিটিংটো চালোঁ, সেইটো মই কিন্তু তোমাক ক্ৰেডিট গ'জ টু ইউ। মানে তুমি এই বস্তুটো তুমি নিজে এইটো মোক হেৰি কৰি দিছা ন, যে এই বস্তুটো কৰিলে বেছি ভাল হয়। আৰু মোটামুটি বৰ ধুনীয়া হৈছে, বৰ ধুনীয়াকৈ কৰিছে। একদম মানে নিজা ফাৰ্ম এখনত যেনেকৈ কৰে তেনেকৈ কৰিছে বস্তুটো। বৰ ধুনীয়া হৈছে, ভাল হৈছে মানে। আৰু কেতিয়াবা যদি আপোনালোকক কাৰোবাৰ প্ৰয়োজন হয় তেতিয়াহ'লে মোকতো চবেই চিনি পায়, হেৰি কৰিব, মোক ফোন কৰিলেও হ'ব। মই তেওঁৰ লগত হেৰি কৰাই দিম, মানে কণ্টেক্ট কৰাই দিম। আৰু সোনকালে তেওঁ একদম খুব ধুনীয়া মানুহ। আৰু মোৰ নিজৰ একেলগে পঢ়া তেওঁৰো নিজৰ ফাৰ্ম আছে। তাৰপিছতে সেই তেনেকৈ আৰু তেওঁ গৈ পিনে নিজে কৰি থৈ আহিবগৈ। আৰু লগত ভাইটি বৰ ধুনীয়া ভাইটি দুটা আছে। সিহঁতে তিনিটাই কয়, আৰু তিনিটাই ইমান ধুনীয়াকৈ কৰিছে। মই চাইহে আছোঁ অকল, যে কেনেকুৱা মানে এই বস্তুটোৰ কথা মই কেতিয়াও ভবাই নাছিলোঁ যে এনেকৈও পায়। কাৰণ সেই বস্তুটোৰ কথা মই ভবা নাছিলোঁ, কাৰণ এই ফিডাৰ লগত আহে এনেকুৱা প্লাষ্টিকৰ, সেইটো বেলেগ বস্তু মানে, এইটো বেলেগ বস্তু। আপোনালোকে চাওক ন, কেনেকুৱা লাগে আৰু বেলেগ এটা হেৰি লাগে। আৰু খুবেই এই বস্তুটো কিনি অনাটো বেলেগ বস্তু বাৰু, হয়তো আপোনালোকে কিনি আনিব, কিন্তু এনেকুৱা ফিটিং কৰা মানুহ ইহঁতে বহুত নিজৰ নিচিনাকৈ কৰে। ঠিক আছে। এনেই তুমি যে ইয়াৰ আগত 2টা কিস্তি পুহিলা, কেনেকৈ ৰিজাল্ট পাইছা? কিন্তু নদীয়াত মানে ৰিজাল্টটোতো বাৰু যি কি নহওক, কিন্তু কষ্ট সাংঘাতিক বেছি হয়। কষ্ট বেছি হয়, পানীটোতে বেছি হয়। কিন্তু এতিয়া মই যিটো দেখা পালোঁ, সেইপিনে মটৰ দি পিনে চুইচ দিলোঁ, পানী আহি গ'ল। তাত এইপিনে হেৰিটো খুলি দিলেই ইয়াত অট'মেটিক পানী আহি যায়। একোৱেই কৰিব নালাগে, খালি চাই থাকা, চব নিজে হেৰি হ'ব, ইয়াত আহিব। আৰু আপোনাৰ পানীটো মানে যিমানকণ কমিব সেইকণ আকৌ নিজে আহি যাব। ইয়াত পাইপত এনি টাইম পানী থাকিব। বৰ ধুনীয়া কৰিছে, ভাল লাগিলে। তেওঁ আৰু আগবাঢ়ি যাওক, আৰু বহুত ফাৰ্ম পাব এতিয়া, মই জানো। আৰু পোৱা তুমি। ঠিক আছে বন্ধুসকল, ঠিক আছে। এখেতৰ কাম আজি শেষ কৰিলোঁ। বিশেষকৈ আজি পোৱালি আহিব নতুনকৈ। এই পোৱালি অহাৰ পিছতে তাৰ ৰিজাল্ট কি হয় কি নহয় সকলোখিনি আপোনালোকক জনাম। যদি ভিডিঅ'টো ভাল লাগিছে, চাই ভাল লাগিছে, তেতিয়াহ'লে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব দেই, ছাবস্ক্ৰাইবো কৰিব। ভিডিঅ'টোৰ বিষয়ে আগুৰি যাওঁ, মোটামুটি কমেণ্টো কৰিব আপোনালোকে। ঠিক আছে, ধন্যবাদ। নেক্সট ভিডিঅ'লৈ বাই বাই।